নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, আজি মই লৈ আহিছোঁ বাস্তুৰ অন্য এটা ভিডিঅ'। বাস্তুৰ এই ভিডিঅ'টো হ'ল যে বাস্তুৰ দৃষ্টিত অধ্যয়ন কক্ষ। এটা শিশুৰ অধ্যয়ন কক্ষ বাস্তুমতে কেনেধৰণৰ হ'ব লাগে তাকে লৈ মই আলোচনা কৰিবলৈ ওলাইছোঁ। আমি সঘনাই দেখি অহা কিছুমান শিশু খেলা-ধূলা, নাচ, গান, ঘূৰা-ফুৰা কৰিও দেখা যায় যে তেওঁলোক পঢ়া-শুনাটো যথেষ্ট ভাল নম্বৰ পাই উত্তীৰ্ণ হয়। সময়ত দেশৰ এজন সুনাগৰিকো হয়। ইয়াৰ বিপৰীতে কিছুমান শিশু অনবৰতে পঢ়া-শুনা কৰিও থাকে, কিন্তু পৰীক্ষাত ফলাফলটো ভাল নহয়েই, কেতিয়াবা উত্তীৰ্ণ হ'বলৈও অসমৰ্থ হয়। ইয়াৰ কাৰণ সেই শিশুসকলৰ ভাগ্যৰ লগতে সিহঁতৰ অধ্যয়ন কক্ষৰ বাস্তুৰ স্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। শিক্ষাত সফলতা পাবলৈ শিক্ষাৰ্থীক প্ৰয়োজন হয় ঘৰখনৰ বাস্তু অনুকূল এটা স্থান, অথবা যি স্থানত অধ্যয়ন কৰে সেই ঠাইখিনিকেই বাস্তু অনুকূল হিচাপে সজাই তোলাটো। বাস্তুশাস্ত্ৰৰ সূত্ৰ অনুযায়ী ঘৰখনৰ 10টা দিশৰ 2টা দিশ আৰু এটা কোণ জ্ঞান প্ৰাপ্তিৰ স্থান হিচাপে শুভ মনা হয় বাস্তুৰ সূত্ৰ মতে। প্ৰথমটো দিশ হ'ল ঘৰখনৰ পূৰ্ব দিশটো। এই দিশৰ অধিপতি গ্ৰহ হ'ল সূৰ্য। দ্বিতীয় স্থানটো হ'ল ঈশান কোণ, অৰ্থাৎ উত্তৰ পূব বা নৰ্থ ইষ্ট, আৰু এই দিশৰ অধিপতি গুৰু বৃহস্পতি। তৃতীয় স্থানটো হ'ল উত্তৰ দিশ, আৰু এই দিশৰ অধিপতি হ'ল বুদ্ধিৰ মালিক বুধ। গতিকে শিক্ষাৰ্থীসকলৰ কাৰণে এই 3টা স্থান বাছি লওক অধ্যয়নৰ কাৰণে আপোনালোকৰ সুবিধা অনুযায়ী। এই অধ্যয়ন কক্ষটো বাস্তুৰ সন্তুলন কৰিবলৈ দুৱাৰখন সেই কক্ষটোৰ পূব দিশৰ ঈশান কোণত বা দক্ষিণ দিশৰ আগ্নেয় কোণত বা পশ্চিমৰ বায়ব্য কোণত আৰু উত্তৰৰ ঈশান কোণ, অৰ্থাৎ উত্তৰৰ ফালে যিটো ঈশান কোণ আছে নৰ্থ ইষ্টৰ ফালে সুবিধা অনুযায়ী আপোনালোকে দৰ্জাখন স্থাপন কৰক। এই দুৱাৰখনৰ ওপৰতো কিন্তু বহুখিনি নিৰ্ভৰ কৰে শিশুৰ মনোযোগৰ ওপৰত। মনত ৰাখিব, শিক্ষাৰ্থীসকলে দুৱাৰখনৰ ফালে পিঠি দি যাতে অধ্যয়ন কৰিব লগা নহয়। যদিহে কক্ষটোত সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰে, তেনেহ'লে পূব দিশৰ খিৰিকী দুৱাৰ খোলা ৰাখক, আৰু যাতে সূৰ্যৰ ৰশ্মিৰ লগতে ব্ৰহ্মাণ্ডৰ ঐশ্বৰীয় শক্তি সেই কক্ষটোত প্ৰৱেশ কৰিব পাৰে। কিন্তু যদিহে সূৰ্যৰ ৰশ্মি আবেলিহে কক্ষটোত সোমায় বা 12 বজাৰ পাছতহে সেই কক্ষটোত পোহৰ সোমায়, তেনেহ'লে যি দিশেৰে পোহৰ ৰশ্মি সোমাইছে সেই দিশৰ দুৱাৰ খিৰিকীবোৰ বন্ধ কৰি ৰাখক 12 বজাৰ পাছত। কাৰণ 12 বজাৰ পাছত আল্ট্ৰাভায়লেট ৰশ্মিৰ প্ৰখৰতা বৃদ্ধি পায়, যাৰ ফলত শিশুৰ কাৰণে ই অনিষ্টকাৰক হয়। শিশুসকলৰ অধ্যয়ন কক্ষটোৰ পশ্চিম বা দক্ষিণ পশ্চিম দিশত বহি পূব ফালে মুখ কৰাৰ ব্যৱস্থা কৰাটো উচিত। এনে কৰিলে শিক্ষাৰ বিষয়বস্তু অতি সোনকালে তেওঁলোকৰ মনত থাকে আৰু কম কষ্টতে বেছি ফল লাভ কৰিব পাৰে। যদিহে কক্ষটোৰ পশ্চিম দিশত বহাৰ কোনো সুবিধা নাথাকে, তেনেহ'লে ঈশান কোণত বহি পূব ফালে মুখ কৰি পঢ়াৰ ব্যৱস্থা কৰক, আৰু যদিহে পূব ফালে মুখ কৰি সুবিধা নহয়, তেনেহ'লে ঈশান অথবা উত্তৰ ফালে মুখ কৰিও পঢ়াৰ ব্যৱস্থা কৰক। ইও বাস্তুসন্মত। যদিহে শিক্ষাৰ্থীসকলে কম্পিউটাৰ ব্যৱহাৰ কৰে, তেনেহ'লে আগ্নেয় কোণটোত বা দক্ষিণ বা পশ্চিমৰ মধ্যস্থানটোত কম্পিউটাৰটো ৰাখি কম্পিউটাৰ ব্যৱস্থা বা ব্যৱহাৰ কৰাটো উচিত। সাৱধান, যাতে ঈশান কোণৰ ফালে কোনো পধ্যে কম্পিউটাৰটো নাৰাখে। বাস্তুৰ আন এটা উপদেশ যে শিক্ষাৰ্থীসকলে দক্ষিণ বা পশ্চিমৰ ফালে মূৰ কৰি শুব লাগে, কাৰণ দক্ষিণৰ ফালে মূৰ কৰি শুলে স্বাস্থ্য ভালে থাকে, আৰু পশ্চিমৰ ফালে মূৰ কৰি শুলে পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে। বাস্তুৰ সূত্ৰমতে শিক্ষাৰ্থীসকলে ঘৰৰ বিম অথবা ৰেক আদিৰ তলত অধ্যয়ন কৰাটো অনুচিত বা শুবও নালাগে, যাৰ কাৰণে শিশুৰ মানসিক চাপ বৃদ্ধি হয়, ফলত অধ্যয়নত মন নবহে। অধ্যয়ন কক্ষৰ ঠিক ঈশান কোণত বিদ্যাৰ ধাত্ৰী বাগদেৱী সৰস্বতীৰ এখন ফটো বা এটা সৰু মূৰ্তি ৰাখিব পাৰে 3 ইঞ্চিমান, আৰু লগতে ওচৰতে এটা খোৱা পানীৰ পাতল পাত্ৰ সদায় পূৰ্ণ কৰি ৰাখিব লাগে। আৰু এই স্থানটো যিহেতু জলতত্ত্বৰ আধিক্য, গতিকে জলতত্ত্বৰ আধিক্য কৰি ৰখাটো উচিত। দক্ষিণ ফালে কোনো মহাপুৰুষৰ ফটো ৰাখিব পাৰে বা আন দিশতো কোনো আদৰ্শ ব্যক্তিৰ ফটো ৰাখিব পাৰে। অধ্যয়ন কক্ষটোৰ ৰঙৰ ওপৰতো কিন্তু বাস্তুৰ ক্ৰিয়া যথেষ্ট কৰে। সাধাৰণতে আমি পৰ্দা যি ব্যৱহাৰ কৰোঁ, সেই পৰ্দাসমূহ অধ্যয়ন কক্ষটোৰ পাতল হালধীয়া, পাতল সেউজীয়া, পাতল নীলা, পাতল বাদামী ৰঙৰ
শুভ মনা হয় বাস্তুৰ সূত্ৰ মতে। কিন্তু বগা ৰং অতি উত্তম, কাৰণ শিক্ষাৰ্থীসকল সক্ৰিয় হৈ থাকে বগা ৰং যদি ব্যৱহাৰ কৰে। আৰু এটা কথাত গুৰুত্ব দিব লাগে, যদিহে এটা ৰুমতে একাধিক শিশু পঢ়া শুনা কৰে, তেনেহ'লে শিশুসকলৰ হাঁহি ধেমালি কৰি থকা এখন ফটো অধ্যয়ন কক্ষটোত লগাই ৰাখক। ইয়াৰ কাৰণে তেওঁলোকৰ অৱচেতন মনত মিলা প্ৰীতিৰ চেতনা জাগ্ৰত হৈ থাকে। অধ্যয়ন কক্ষৰ কিতাপ পত্ৰ থকা ৰেক, আলমাৰি আদি পশ্চিম দিশত ৰাখক, বা বায়ব্য কোণত ৰাখিলে কিন্তু ই বাস্তুসন্মত নহয়। আলমাৰি বা ৰেকসমূহ ঢাকি ৰাখিব লাগে। অধ্যয়ন কক্ষৰ লগতে শৌচাগাৰ বা মূত্ৰাগাৰ আদি থাকিলে দুৱাৰ সদায় বন্ধ কৰি ৰাখক। আৰু যিটো সামুদ্ৰিক লৱণ বুলি কোৱা হয় চিচল, তাৰে এটা চিচল চীনামাটিৰ বাতিত এক বাতি সদায় ৰাখি থৈ দিয়ক, মাজে মাজে সলাই দিয়ক, চাফা কৰক, সদায় চাফ চিকুণ কৰি ৰাখক। আৰু অধ্যয়ন কক্ষত যি পুৰণি ভঙা ফুটা আজবাবাজি যদি আছে, তেনেহ'লে শীঘ্ৰেই সেই সকলোখিনি আঁতৰাই দিয়াটো উচিত। আৰু পুৰণি কাপোৰৰ দম আদিও তাত ৰখাই নথব। ঘৰখনৰ মুখ্য দুৱাৰ খিৰিকীসমূহ যদি ভঙা চিঙা হৈ আছে, তেনেহ'লে শীঘ্ৰেই ইয়াৰ মেৰামতি কৰক। আৰু সুন্দৰ ৰং দি বাস্তুৰ মতে সুন্দৰ ৰং ব্যৱহাৰ কৰি ঘৰখন সুন্দৰ কৰি ৰাখক, ৰুমটো সুন্দৰ কৰি ৰাখক। তীব্ৰ পোহৰ বা কম পোহৰৰ লাইট নলগাব। অধ্যয়ন কক্ষত শিশুই ভাল পোৱা মৰ্টন, বিস্কুট, বাদাম অলপ থৈ দিয়ক, যাতে তেওঁ সময় অনুযায়ী নিজে লৈ পেলাই খাব পাৰে। উত্তৰমুখী ঘৰৰ উত্তৰৰ ঈশান কোণত যদি দুৱাৰ হয়, সেই ঘৰৰ শিশু জ্ঞানী হয় আৰু পৰিয়ালৰ সদায় এটা সুখ শান্তি বিৰাজ কৰি থাকে। আৰু ঈশান কোণত যদি ঘৰৰ মুখ্য দুৱাৰ হয়, তেনেহ'লে পৰিয়ালৰ এজন শিশু উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠে সমাজত। বন্ধুসকল, মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ বৈজ্ঞানিক বাস্তুৰ অধ্যয়নৰ পৰা জ্ঞান আহৰণ কৰি আপোনালোকলৈ আগবঢ়ালোঁ, যাতে বাস্তুৰ এই সূত্ৰ প্ৰয়োগ কৰি আপোনালোকৰ শিশুসকলে কম সময় অধ্যয়ন কৰি ভাল ফল পোৱাৰ লগতে খেলা ধূলা, নৃত্য গানৰ কাৰণেও তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী কিছু সময় উলিয়াব পাৰে। ধন্যবাদ।